হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আগতে আমি দেখিছিলো যে মানুহৰ মুখ বন্ধ কৰিবৰ কাৰণে বিভিন্ন ব্যৱস্থা লয়। ছচিয়েল মিডিয়াত কোনোবাই কিবা এটা লিখিলে জেলত দিয়ে। আমি দেখিছিলো যে কবিতা এটা লিখাৰ কাৰণে মানুহক জেলত দিছিলে। মানুহে কোনেও প্ৰতিবাদ কৰিব নোৱাৰে, কোনেও মাত পাতিব নোৱাৰে। ৰাতিৰ ভিতৰতে এনকাউণ্টাৰ কৰি মানুহ মাৰি দিয়ে, তাৰ বিৰুদ্ধেও মাত পাতিব নোৱাৰে। মাত পাতিলেই লগে লগে তেওঁলোকে ডাঙৰ ডাঙৰ ছেকশ্যন লগাই মানুহক জেলত দি দিয়ে। মুঠতে গোটেই অসমৰ জনগণক সন্তুষ্ট কৰি ৰাখিছিলে, অসমৰ জনগণৰ মুখৰ বাক স্বাধীনতা সম্পূৰ্ণৰূপে হৰণ কৰি পেলাইছিল। এতিয়া বিধায়কবিলাকৰ বাক স্বাধীনতা সম্পূৰ্ণৰূপে নাইকিয়া কৰিবৰ কাৰণে অসম চৰকাৰে এই ৰুলছ সলনি কৰিছে। 11B বিধিটোত লিখা আছিলে যে অসম বিধানসভাত এবছৰত মিনিমাম 3খন অধিৱেশন অনুষ্ঠিত হ'ব আৰু মিনিমাম এবছৰত 45 দিন বিধানসভা বহিবই লাগিব। এইটো আছিলে আমাৰ ৰুল 11B। আমাৰ এই একখন বা এই ৰুলখন সলনি কৰি অধিৱেশন কমাবৰ কাৰণে এটা কৌশলী সিদ্ধান্ত লয়। 11Bত যিটো 3খন অধিৱেশন থাকিব লাগিব সেইটো অমিত কৰি দিলে, নাইকিয়া কৰি দিলে। 45 দিন যে অধিৱেশন লাগিবই মিনিমাম এবছৰত, এইটো নাইকিয়া কৰি দিলে। নাইকিয়া কৰি দি ক'লে যে সি আৰ্টিকল 174 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, মানে ভাৰতৰ সংবিধানে 6 মাহৰ ভিতৰত এখন অধিৱেশন হ'বই লাগিব বুলি যিটো নিৰ্দেশনা দিছে আৰ্টিকল 174, সেই অনুসৰি 6 মাহৰ ভিতৰত অধিৱেশন পাতিলে হৈ গ'ল। 6 মাহতকৈ বেছি কাৰ্যকাল হ'ব নহয়। তাৰ অৰ্থটো হ'ল যে অসম বিধানসভাত এতিয়াৰ পৰা 3খন বা 4খন অধিৱেশন আৰু নব। আগতে কৈ আছিলে যে ফেব্ৰুৱাৰী মাৰ্চত বাজেট ছেছন হ'বই লাগিব, জুলাই আৰু আগষ্টত অটম ছেছন হ'বই লাগিব, আৰু নৱেম্বৰ ডিচেম্বৰ মাহত উইণ্টাৰ ছেছন হ'বই লাগিব। কেতিয়াবা এডিশ্যনেল ছেছনো আহি যায়। কিন্তু এতিয়া সিদ্ধান্ত কৰা হ'ল যে 6 মাহৰ ডিউৰেশ্যনৰ ভিতৰত অধিৱেশন হ'লেই হৈ গ'ল। তাৰমানে এতিয়াৰ পৰা অধিৱেশন কেৱল 2খন পাতিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। বাজেট অধিৱেশন হ'ব আৰু উইণ্টাৰ বা অটম কোনটো কৰে নাজানো, কোনোবা অধিৱেশন কৰিব। তাৰ বাহিৰে অধিৱেশন কমাবৰ কাৰণে সিদ্ধান্ত কৰা হ'ব। দেশকে নিৰ্বাচিত প্ৰতিনিধিবিলাকৰ, ৰাইজৰ প্ৰতিনিধিবিলাকৰ মুখ বন্ধ কৰাৰ এইটো হ'ল ব্যৱস্থা। নিৰ্বাচিত বিধানসভাৰ প্ৰতি ইয়াতকে ডাঙৰ আক্ৰমণ আৰু কেতিয়াও হোৱা নাছিল। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আগতে আমি দেখিছিলো যে মানুহৰ মুখ বন্ধ কৰিবৰ কাৰণে বিভিন্ন ব্যৱস্থা লয়। ছচিয়েল মিডিয়াত কোনোবাই কিবা এটা লিখিলে জেলত দিয়ে। আমি দেখিছিলো যে কবিতা এটা লিখাৰ কাৰণে মানুহক জেলত দিছিলে। মানুহে কোনেও প্ৰতিবাদ কৰিব নোৱাৰে, কোনেও মাত পাতিব নোৱাৰে। ৰাতিৰ ভিতৰতে এনকাউণ্টাৰ কৰি মানুহ মাৰি দিয়ে, তাৰ বিৰুদ্ধেও মাত পাতিব নোৱাৰে। মাত পাতিলেই লগে লগে তেওঁলোকে ডাঙৰ ডাঙৰ ছেকশ্যন লগাই মানুহক জেলত দি দিয়ে। মুঠতে গোটেই অসমৰ জনগণক সন্তুষ্ট কৰি ৰাখিছিলে, অসমৰ জনগণৰ মুখৰ বাক স্বাধীনতা সম্পূৰ্ণৰূপে হৰণ কৰি পেলাইছিল। এতিয়া বিধায়কবিলাকৰ বাক স্বাধীনতা সম্পূৰ্ণৰূপে নাইকিয়া কৰিবৰ কাৰণে অসম চৰকাৰে এই ৰুলছ সলনি কৰিছে। ইণ্টাৰেষ্টিংলি আমাৰ বিধানসভাৰ এখন ৰুল কমিটি থাকে। সেই ৰুল কমিটিত যোৱা 27 আগষ্ট তাৰিখৰ দিনা এই সিদ্ধান্ত লোৱা হৈছে। আমাৰ কাকো জনোৱা হোৱা নাই, বিধানসভাত এই কথাটো ওলাবলৈও দিয়া হোৱা নাই। ৰুল কমিটিত এই সিদ্ধান্ত লৈ ছেপ্টেম্বৰ মাহৰ 2 তাৰিখৰ দিনা গেজেট নটিফিকেশ্যন কৰি তেওঁলোকে সিদ্ধান্ত ঘোষণা কৰিছে যে এতিয়াৰ পৰা আৰু 3খন অধিৱেশন বছৰটোত কেতিয়াও অনুষ্ঠিত নহয়, আৰু বছৰত 45 দিন অধিৱেশন হ'বই লাগিব বুলি যি সিদ্ধান্ত আছিলে সেই সিদ্ধান্ত এতিয়াৰ পৰা মানি পালোঁ। এই মুহূৰ্তত আমি ৰাইজৰ দলে আৰু বিশেষকৈ ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে মই দাবী উত্থাপন কৰিছোঁ যে অচিৰে এই গেজেট নটিফিকেশ্যন কেঞ্চেল কৰিব লাগে আৰু পূৰ্বৰ বিধি নম্বৰ 11 অনুসৰি অসম বিধানসভাৰ অতি কমেও 3খন অধিৱেশন অনুষ্ঠিত কৰাৰ যিটো নিয়ম আছিলে সেই নিয়মটো বাহাল ৰাখিব লাগে। বছৰটোত অতি কমেও 45 দিন। মইতো ভাবো যে এইটো 45 দিনতকৈ আচলতে বেছি বঢ়াবহে লাগিছে। 365 দিনৰ ভিতৰত মিনিমামটো আচলতে 65 দিন হ'বই লাগে। কিন্তু এতিয়া সেইটো কমাবৰ কাৰণে যি সিদ্ধান্ত লোৱা হৈছে এইটো হ'ল নিৰ্বাচিত প্ৰতিনিধিবিলাকৰ ওপৰত আক্ৰমণ। এইটো হ'ল বিধায়কসকলৰ মুখৰ পৰা, সমালোচনাৰ পৰা চৰকাৰখনে আঁতৰি পলায়ন কৰিবৰ কাৰণে কৰা অপচেষ্টা, আৰু এইটো হ'ল ভাৰতৰ সংবিধান আৰু বিধানসভাৰ যিখন বেদ বা কোৰাণ বা বাইবেল, ৰুলছ অফ প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ ইন আছাম লেজিছলেটিভ এছেম্বলি, এইখনক অপমান কৰি এনেকৈ এই কাম কৰা হৈছে। আপোনালোকে সকলোৱে দেখিছে যে বিধানসভাত আটাইতকৈ বেছিকৈ সৰব ভূমিকা মই পালন কৰিবলৈ চেষ্টা কৰোঁ। আপোনালোকে সকলোৱে দেখিছে যে চৰকাৰক সকলো মুহূৰ্ততে জবাবদিহি কৰিবলৈ চেষ্টা কৰোঁ, আৰু চৰকাৰক এনেকৈ জবাবদিহি কৰাটো কোনো পক্ষে তেওঁলোকে গ্ৰহণ কৰিব পৰা নাই, আৰু সেইকাৰণে আমাৰ আক্ৰমণৰ পৰা পলায়ন কৰিবৰ কাৰণে চৰকাৰে বিধি সলনি কৰাই এনেকৈ বিধানসভাৰ অধিৱেশন হ্ৰাস কৰিব বিচাৰিছে।